हेलो नमस्कार मैं हिरामणि आपनालोक सकलोके मोर अकनमानी यूट्यूब तथा फेसबुक पेजले स्वागतम जनाइছো कि खबर आपनालोकर आशा करो सकलो भाले आछे कुशले आछे मोर ईश्वरर कृपात आरो आपनालोकर आशीर्वादत भाले थाम्बनेलर टाइटल चाइ निश्चय गम पाइছে आजिर भिडिओটো कि हर उपरत হয় गाइस আজি অলপমান বেয়া কথা আলোচনা কৰিম তো যি সকল লৰা ছোৱালী 18 বছৰৰ তলৰ তো এতিয়াই ভিডিওটো স্কিপ কৰিব তো এতিয়া আহিছো মেইন পইণ্টলৈ আজি হেই ইউটিউবাৰ্ছৰ বিষয়ে আলোচনা কৰিম যি ইউটিউবাৰ্ছে ইউটিউব নামৰ চহৰখনক বিশৃংখল কৰি ইউটিউব নামৰ চহৰখনতে ঠেং দাগি কুকুৰৰ নিচিনা মুতি আছে হয় আজি মই আলোচনা কৰিম ইণ্ডিয়া গট লেটেণ্টৰ কথা লেটেণ্ট বুলি ক'লে আপোনালোকৰ মনত কি আহে নিশ্চয়কৈ সুপ্ত বা গুপ্ত আহে এই চেনেলটোত গুপ্ত অংগৰ প্ৰদৰ্শনৰ লগত গুপ্ত অংগৰ বিশ্লেষণ কৰে আৰু সবত কৰি ডাঙৰ কথা সেই কথাবিলাক যে ইহতে আলোচনা কৰে সেই কথাখানি কি বুলি কয় জানে নাই কুল বুলি ক'লে আপোনালোকৰ মনত কি আহে নিশ্চয়কৈ ঠাণ্ডা শীতলতা আৰু এটা ৱৰ্ড আছিল ৱৰ্ডটো কি আছিল মই ইমান পাহৰি যাওঁ সেই ৱৰ্ডটো ঠাণ্ডা শীতলতা আৰু কি আছিল উত্তেজনহীনতা ঠাণ্ডা শীতলতা আৰু উত্তেজনহীনক কুল বুলি কয় কিন্তু যদি আপোনালোকে এই ইউটিউব চেনেলটো চাই তেতিয়াহ'লে আপোনাৰ দেহটো কেনেকৈ উত্তেজনা বঢ়াব পাৰে তাৰ বিষয়ে আপোনালোকে অধ্যয়ন কৰিব পাৰিব আৰু সবতকৈ ডাঙৰ কথা আমাৰ সকল সোসাইটিৰ কিছুমান পঢ়া লিখা যুৱক যুৱতীয়ে এই চেনেলটোৰ কনজিউমাৰ হয় আগতে যেতিয়া আমি টিভি চাই থাকো যদি কিবা এটা মানে আপোনাৰ সেই সিনেমাখনত বেয়া সিন আহে তেতিয়া আমি চেনেল চেঞ্জ কৰি দিছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে সাবস্ক্ৰিপশ্যন লৈ কিনে তাতকৈও বেছি অশ্লীলতা উপভোগ কৰে আৰু কিছুমান ইউটিউবাৰ্ছে টকাৰ কাৰণে নিজক লাংটা কৰি নিজৰ কাপোৰ খুলি কিনে পুৰা নিজক বিক্ৰী কৰি আছে ইউটিউব প্লেটফৰ্মত মই ভাল পোৱা ইউটিউবাৰৰ ভিতৰত ইয়াতে স্ক্ৰীনত লগাই দিছোঁ এইজন ব্যক্তি আছিল আৰু কিছুমানে তো এইজন ব্যক্তিক এতিয়াও মেন্টৰ বুলি কয় মেন্টৰ মানে গুৰু তেওঁ এটা চেনেলত গৈছিল আৰু মানে চেনেলটোৰ নাম কৈ দিছোঁ ইণ্ডিয়া গট লেটেণ্ট মই যিটো চেনেলৰ কথা কৈছোঁ সেইটো চেনেলতে গৈছিল যাই কিনে তেওঁ কি কৈ জানে নাই মানে প্ৰতিযোগী সোধে আৰু গেষ্ট হিচাপত গৈছিল যে তুমি তোমাৰ মা দেউতাই সেক্স কৰি থাকোঁতে তাৰ লগত সহযোগ হ'ব বিচাৰিবা নেকি নে তুমি তোমাৰ মা দেউতাই সেক্স কৰি থকা সময়খিনি উপভোগ কৰিব বিচাৰিবা নে তুমি তোমাৰ মা দেউতাৰ সেই সম্বন্ধটো সদায়ৰ কাৰণে শেষ কৰি দিবা মই 2 কোটি টকা দিম তুমি মোৰ দেহৰ গাৰ ৰস অমুক অংগটো দিয়ে খাব লাগিব এনেকুৱা কন্টেন্ট আৰু এনেকুৱা কন্টেন্ট দি কিনে কৰোৰ টকা ছফাই আছে সিহঁতে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে উপভোগ কৰি কিনে জহন্নামে যাই আছে কি ভাবে এই কুকুৰ মুতা সকলে অকল দোষী নেকি নহয় পাব্লিকে সমান দোষী কাৰণ পাব্লিকে এনেকুৱা কন্টেন্টৰ নিয়মিত গ্ৰাহক হয় আৰু হাজাৰ মানুহে সাবস্ক্ৰিপশ্যন মডেল লৈ কিনে এই কন্টেন্ট চাই তাৰ মানে মানুহে চাই ভাল পায় আৰু ডিমান্ড আৰু সাপ্লাইৰ খেল চলি আছে গতিকে পুৰা পইচা ছাফে আছে ইউটিউবাৰ্ছে নতুন প্ৰজন্মই নিজক ৰবেল বুলি পৰিচয় দি অশ্লীল বজাৰখনত ফেন্টাসি বিচাৰি আছে এয়া শুভ লক্ষণ নহয় ভাৰতীয় সমাজখন ধ্বংস কৰাৰ পথ গতিকে এই পথবিলাক না আৰু এই বীজবিলাক ওলাইছে যে এয়া চৰকাৰে নিষেধ কৰি দিব লাগে আৰু এজনী ছোৱালীৰ কথা মোৰ মনত পৰিছে ছোৱালীজনীৰ নাম মোৰ মনত পৰা নাই দিয়ক কাৰণ এইবিলাক নাম মোৰ শুনিব মন নাযায় চাবও মন নাযায় আৰু এনেকুৱা শ্ব'ৰ কথা প্ৰথমে শুনিছোঁ কাৰণ আমি সেনেকুৱা চোৱা মানুহো নহয় আৰু নাচাও কিন্তু এই ক্লিপবিলাক ভাইৰেল হৈ আছে না তো তাৰে এজনী এটা ক্লিপত মই দেখিছোঁ মানে তাই কৈছে কি তই তোৰ মায়েৰ অমুক মানে কি সেই কৈছে আৰু প্ৰজনন নলিকা তই জন্মতে দেখছিলি মায়েৰ ইটা কোনবা বেলেগত দেখি পাইছা নেকি আমাৰ সমাজখনে ছোৱালীক কুল বা আপোনাৰ সেই আধুনিক বুলি কাক কয় আমাৰ সমাজখনে কিছুমান ছোৱালীক কুল বা আধুনিক বুলি কয় যি ছোৱালীৰ মুখত 1 কেজিমান আপোনাৰ মেকআপ তাৰপিছত আপোনাৰ 2-3টামান বেয়া শব্দ ক'ব জানে তাৰপিছত আপোনাৰ খাটা ড্ৰেছ পিন্ধে তাকে কুল বা সেই বুলি কয় আধুনিক বুলি কয় এয়াই কুল নেকি এয়াই আধুনিকতা নেকি তেনেহ'লে এনেকুৱা আধুনিকতা এনেকুৱা কুলক আমি থুই বুলিহে ক'ম
বাকী সামাজিক প্ৰাণী হিচাপে আমি ফেইল হৈছোঁ ক'ৰবাত নহয় ক'ৰবাত, কিয়নো আমাৰ নতুন প্ৰজন্মই নিজৰ টেনশ্যন দূৰ কৰিবৰ কাৰণে সেনেকুৱা বেয়া পথৰ আশ্ৰয় ল'ব লগা হৈছে। আৰু আমাৰ মাক দেউতাক বা পেৰেণ্টছসকলক এটা কথা ক'ব বিচাৰিছোঁ, আপোনাৰ ল'ৰা ছোৱালীয়ে মোবাইলটো টিপি থাকিলে চাব, আপোনাৰ অধিকাৰ আছে চোৱাটো, চাব ভালে চাই আছে নে বেয়াই চাই আছে, না ছাবস্ক্ৰিপশ্যন মডেল লৈ কিনে এয়া কিবা কিবি চাই আছে, চাই ল'ব। আপোনাৰ সন্তানক ফলৰ ৰজা যে আম সেয়া শিকাব, নহ'লে জংঘলৰ যিকোনো বস্তুকে ফলৰ ৰজা বুলি ভাবি ল'ব, আৰু সেইটো আপোনাৰ কাৰণে ভাল নহ'ব। গতিকে ফলৰ ৰজা যে আম সেইটো শিকাই ল'ব। আৰু বাকী সমাজখন ধ্বংস কৰিবৰ কাৰণে এনেকুৱা ইউটিউব চেনেলৰ যি উৎপন্ন হৈছে, যি বীজ ৰোপণ হৈছে, সেই ইউটিউব চেনেলসমূহৰ ওপৰত চবত কৰি যিমান ডাঙৰ মানে কি সেই আছে দ্বন্দ্ব আছে লগাব লাগে। কাৰণ নৱপ্ৰজন্মই আমাৰ ভৱিষ্যত, আৰু নৱপ্ৰজন্মই দেশখন উঠায়। গতিকে এই নৱপ্ৰজন্মক শেষ কৰা ইউটিউব চেনেলকেইটাক একদম কৈছোঁ নহয় পূৰা শাস্তি লগাব লাগে, যি ধাৰা লগাব লগা আছে ধাৰা লগাই দিব লাগে পূৰা, আৰু শেষ কৰি দিব লাগে, যাতে নেক্সট আৰু এনেকুৱা ইউটিউব চেনেলৰ জন্ম নহয়। আৰু কিছুমান অসমৰ মানুহে কৈ আছে মোৰ মেণ্টৰ অমুক ৰণবীৰ আলুৱালিয়া, আৰে বইনী সি মেণ্টৰ কেনেকৈ হ'ব পাৰে? নিজৰ মাক দেউতাকৰ ছেক্স কৰি থকা চাব বিচাৰে, নিজৰ মাক দেউতাকে ছেক্স কৰি থকাৰ সময়ত সি লগ হ'ব বিচাৰে, সি মেণ্টৰ হ'ব পাৰে নেকি? তো বন্ধ কৰ এনেকুৱা নাটক, আৰু পাৰা যদি কিবা ভাল কথা কওঁ, ভাল মেণ্টৰৰ কথা কওঁ, গুৰুৰ কথা কওঁ। মেণ্টৰ মানে তো গুৰুৱে ন, মই গুৰু বুলিয়ে ভাবোঁ মেণ্টৰ মানে, তো কৈ দিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকে যদি কিবা প্ৰতিক্ৰিয়া দিব লগা আছে তো কমেণ্ট ছেকশ্যনত দিব পাৰে, আৰু কিবা যদি বেয়া কৈছোঁ প্লিজ আঙুলিয়াই দিব।